কৰিলে আৰু নানা ককৰ্থনাৰে শিৱক ভৎসনা কৰিবলৈ ধৰিলে। দক্ষৰ ভৎসনা শুনি ব্ৰহ্মাৰ পুত্ৰ আৰু শিৱৰ একান্ত অনুচৰ নন্দী গৰ্জি উঠি ৰবা ৰবা অহংকাৰী দক্ষ, জগতৰ গোসাঁইক অপমান কৰি তুমিও পৰিত্ৰাণ নাপাবা। এই বুলি কৈ নন্দীয়ে দক্ষ প্ৰজাপতি ব্ৰহ্মা আৰু যজ্ঞৰ স্থলীত উপস্থিত থকা সকলো ব্ৰাহ্মণকে চাই অভিশাপ দিলে। অভিশপ্ত ব্ৰহ্মাই মহাদেৱৰ আদেশক্ৰমে সহস্ৰ বছৰ যজ্ঞ কৰি প্ৰভু কৃষ্ণক পূজিলে আৰু ঋষি মুনি সংগত লৈ ভাগীৰথীৰ তীৰত প্ৰভু কৃষ্ণৰ নাম কীৰ্তন কৰিবলৈ ধৰিলে। হৰে কৃষ্ণ কৃষ্ণ হৰে মুৰাৰী গোবিন্দ গোবিন্দ হৰে মুৰাৰী হরে কৃষ্ণ হরে কৃষ্ণ হরে কৃষ্ণ হরে কৃষ্ণ হরে হরে। নাম কীৰ্তনৰ শেষত ব্ৰহ্মা দক্ষৰ ঘৰলৈ গ'ল। দক্ষৰ অতিথি সেৱাত তুষ্ট হৈ ব্ৰহ্মাই দক্ষক প্ৰজাপতিৰ ওপৰত এক ছত্ৰী সম্ৰাট পাতিলে আৰু এইবাৰ অহংকাৰত দক্ষ ৰজা উফন্দি উঠিলা। বাষ্পেয় নামে বাষ্পেয় নামে দেশৰ যত নৰ নাৰী সাজি কাচি খিকিন্দালি পাৰি যায় খিকিন্দালি পাৰি যায়। সপ্তমী সোধে বনি এ অষ্টমী অয় ওলালি নে নাই গৈছো ৰবা আইনাখন আনি এতিয়া আইনাখন আনি এতিয়া অষ্টমী নৱমী আছে দশমী বাই কিয় নাযাম বিয়া হ'ব দি ধৰি মোক ক'ত যাব দিছে মই যামেই যাম। বয়ে কক বকি বকি ওলালে বয়ে কক বকি বকি মিচিক মাছাক হাঁহি মাৰি
আমার পূর্ণিমা বাই যায় আন্ধেরি বাই যায় দুইরো আন্ধেরি বাই যায় দুইরো কাহে কফে বান্দর থথার ও দেহার হুস্তায় ঘৈনি একে কয় বোলে ঘৈনি একে কয় বোলে বান্দর বোলে কক 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 কোন প্রসাদ কট মরিল ৰজাই বোলে কিবা বাছ পোৱা নে গুণ পোৱা যজ্ঞ পাতিছে নহয় ও মাউৰত মৰাহত মৰিল ও মাউৰত মৰাহত বোধহয় তাতে মৰিল হেৰা শুনা চুৰিয়াখন আনা লাখুটিডাল চাওঁ মই তাড়াতাড়ি যাওঁ বান্দর থথাই বলে মোর প্রিয়া প্রাণেশ্বরী প্রিয়া প্রাণেশ্বরী কন পসাহটক পালে মই আহিম ঘূৰি এহিমানৰ কথা আমি এহিমানে দেব ফুল পানী আলি পইচা ধৰি আছে অদক্ষৰ আৰু ঠিক সেই সময়তে স্বৰ্গৰ দেৱগণে নিজৰ নিজৰ বাহনত উঠি কৈলাশৰ আকাশেৰে যাবলৈ ধৰিছে কৈলাশৰ আকাশে যায় অয়ুলাহে গীতা যজ্ঞ চাব যাওঁ
গৰুত উঠি বোধাই একেলগে যাব তেতিয়া সতীয়ে মনে মনে ভাবে পিতাই যজ্ঞ পাতিছে অথচ মই নাজানো স্বামী স্বামী পিতাই বোলে যজ্ঞ পাতিছে ময়ো যাম ময়ো লগে যাওঁ স্বামী স্বামী পিতাৰ যজ্ঞ আই ঘৰত যজ্ঞ পাতে থাকো কোন হতহে ময়ো লগে যাওঁ স্বামীয়ে ময়ো লগে যাওঁ স্বামীয়ে স্বামী মই যদি নাযাওঁ যজ্ঞ পিতাই দুখ পাব কান্দি কাটি প্ৰসূতি আই লঘোনে থাকিব সতীৰ কথা শুনি শিৱই হাঁহে মিচি কহিবে লাগিলা শিৱে সতীৰ মুখ চাই কহিবে লাগিলা শিৱে সতী কেনেকৈ বুজাও মই তোমার পিতা দক্ষ রাজাই লাজ দিছে না যাইবো আমি সেই যজ্ঞৰ স্থলে দক্ষ সময় অহংকাৰী নাই পৃথিৱী দক্ষ সময় অহংকাৰী নাই পৃথিৱী খঙে খুহে সতীয়াই মৌন হৈ ৰৈলা মহাকালী মূৰ্তি ধৰি নাচিবে লাগিলা মহাকালী মূৰ্তি ধৰি নাচিবে লাগিলা মই কালী মই চামুণ্ডী
सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण समुण्डाये नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण दुर्गा नमस्तस्यै 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 नमो नमः स्वामी केडिया जयक स्वामी केडिया जयक যত অনুসর আছিল ও ভাইহত অহিবৰ শংকৰৰ ভয়ে কোনো জগত নাই শংকৰৰ ভয়ে কোনো শ্মশান হেলিয়া ভূতে বোলে